দিওঁতে ইমান চিঞৰ বাখৰ লোকৰ মতা মানুহক এইবোৰ কথা ক'বই নালাগে নিজে তামোল পানৰ বাৰী পাতি ধুনীয়াকৈ বিকিবলগীয়াখিনি বিকিব পুতিবলগীয়াখিনি পুতিব আৰু আমাৰ এইজনক এদিন তামোল দুটামান পাৰিবলৈ দিওঁতে একেবাৰে টেটু ফৰা চিঞৰ অ' মা ময়ো যাওঁ ঐ কলৈ আহিছ তই কলৈ আহিছ এই মাত্ৰ তোক ভৰি হাত কাটা ধুৱাই ঘৰত থাক বুলি থৈ আহিলোঁ আকৌ ওলালিহি মোৰ পিছে পিছে ভালে ভালে ঘৰলৈ যা কি হ'ব জানো এইবোৰ ল'ৰা সঁচাকে গালি দুটামান নোখোৱালৈকে শান্তিয়ে নাপায় অ আহা আকৌ তুমি ক'ত লাগি ধৰিলা নোৱাৰিছো মই অকলে গৈছো উশাহ চুটিবোৰ এইবোৰ এইকণ বাট আহোঁতে ইমান সময় লাগেনে ডাংডাল ধৰোঁতে কঁকাল চকাল বিষ উঠি গৈছেগে মানুহ বেকা হৈ গৈছোগে দেখা নাই মতা মানুহটো হৈ তামোলে থোক পাৰিবলৈ সাহস নকৰে অ' মোলে বাট চাই থাকে এনেকুৱা চিঞৰি আছে আমাৰ গাঁওখনৰ ভিতৰত আপুনি চাগে এনেকুৱা মাইকী ভূঞা মানুহ তামোল নহয় বাঘ ভালুকহে ওলাইছে যেনিবা অ' ডাঙৰ ভিতৰত আৰু ডাং বিচাৰি নাপালে মানে এজনে এইডাল জেওৱা মাৰিবলৈ থোৱাডালহে উঠাই লৈ আনিলে বুঢ়া বাঁহডাল লাওচাংখনতে আউজাই থোৱা আগুলি বাঁহ সেইডাল দেখি নাপালে চাওঁ মোক দিয়ক আপোনাতকৈ বাঁহডালেই বেছি গধুৰ হ'ব চাগে নোৱাৰিব আপুনি এডাল চম্ভালিবলৈ আহিছে গোটেইকেইজনী আহিছে অ'দুটি আহিছে কেনাইবুঢ়ী হেঁতৰ পাৰ্টিটো গোটেইটো ঘূৰি আহিছে আপুনি সুধিব দেই কোনে কেইটকাকে পালে ৰ আহি ল'বলৈ দে বিয়াত ভাল হ'ব আজি ইহঁতক জ্বলাবলৈ অ' আমাৰ ইলেকশ্যনত ঘূৰা মহিলা পাৰ্টিটো আহিলেই ঘূৰি আহিলোগে দেই দতি পিছে কোনে কেইটকাকে পালি হে দে আকৌ মোকো নহ'লে সৰহকে পালি যদি গধূলি ফুল পানীকণত জোখায়ে পইচাবোৰ আজিয়ে দি দিয়া নাই নহয় দতি মুঠতে যোনে যেইদিন যায় একেবাৰে ভোট দিবলৈ যোৱা দিনাই চব হিচাপ নিকাচ কৰি দি পঠিয়াম বুলি কৈছে আজি পইচা নিদিলে কি হ'ব মাষ্টৰ পুতেকে জিগালহে মিঠাই খুৱাই পঠিয়ালে এবছৰ মানলৈ আৰু চাগে মিঠাইলে মনতেই নপৰিব আপোনালোকে আকৌ যোৱা সময়ত যিটো মোচনত গৈছিলে আজিয়ে লগালগ পইচা দি পঠিয়াব যেনহে লাগিছিলে ইয়াৰ কথা শুনা কণ জলকীয়া চাট বেছি বুলি এনেই নকয় ককায়ে যে তাত ইমান কষ্ট কৰি আছে ৰ'দে বৰষুণে তইনো ইয়াত থাকি কিডা কৰিছ ককায়েক অকণমান সহায় কৰি দিবগে পৰা নাই নে অকল তই পইচা হিচাপ কৰি থাক ঘৰতে খাই বহি এদিনত 500 টকাকে অংক চংক জানা যদি হিচাপ কৰি ল'বি 3 দিনত কিমান হয় আমি ভোট দিয়া দিনা ঘৰলৈ লৈ আনিম সিমানকে টকা তহঁতি অকল ভোটটো দিবলৈহে যাবি কেনায়ৰ চেহেৰাটো দেখি আৰু হে লগা নাই সিহঁতক যে পইচা দিম বুলি কৈছেও কোনোবাই দেখিছনে নাই মনটো কেনেকে মাৰি আছে যা দে তহঁত কেইজনী গাটো ঠাণ্ডাই লাগিছে নে গৰমেই লাগিছে নে মই একো ধৰিব পৰা নাই জাননে পেটটো কেনেকুৱা কৰিছে ঘৰলৈ গৈ পটাপট গৰম ভাত দুটামান খাই শুই দিওঁগে ৰাতিপুৱা ভাত নোখোৱাকে যোৱা কাৰণেই হৈছে চাগে ৰহ কেনে নাই ময়ো যাওঁ তোৰ লগতে ৰাস্তাইদি ঘূৰি নাযাওঁগে বৰ দীঘলীয়া হয় একেবাৰে তহঁতৰ ঘৰ পিছফালেদি পোনাই দিম শ্বৰ্টকাট চিধা আহ মোৰ কিন্তু কথা চথা কৈ থাকিবলৈ একেবাৰে মন নোযোৱা হৈ আহিছে দেই পটাপট ঘৰ পালেগে ৰক্ষা হেৰি কৰিবি নহ'লে কেনে উঠাই ঘৰতে নেমু টেঙা আছেচোন নেমু এটা চিঙি ডাঠকে এগিলাচ ৰস উলিয়াই নিমখে চেনিয়ে মিহলি কৰি খাই দিবি তোৰ গেছ সোমালে যেন লাগিছে বুজিছ বৈ আমি গৈ থাকো জেঠাই ভাগৰ হেনো আজিলৈকে গেছেই হৈ পোৱা নাই শুনিলি নহয় অথনি কেনেকে ক'লে নিজে যতন নিজে ল'বগে বৈ আমি যিমান ক'লেও নুশুনে বৈ কেনেকুৱা চিকাহি জানোচোন ব'ল বাবু ব'ল দেউতা ঘৰলৈ ঘূৰি আহি পালেহিয়ে চাগে হাজিৰা কামৰ পৰা আইঐ মম চমকে ল'ৰাটো আজি গোটেই দিনটো ই আমাৰ লগত ৰ'দে ঘূৰি ফুৰিলে নহয় ইয়াকো ঘৰলৈ গৈ পোৱাৰ লগে লগে নেমু চৰবত এগিলাচ বনাই খুৱাই দিবি গৰমটো ওলাই যাব বায়েকে গ'ল স্কুললৈ দেউতাক গ'ল হাজিৰা কৰিবলৈ ইনো ঘৰত অকলে কাৰ লগত থাকে সেইকাৰণে লৈ আহিবলগীয়া হ'ল বুজিছ নগ'লেও নহয় যে মোৰ ইয়াক এনেকে আমাৰ লগত কষ্ট দি ঘূৰাই লৈ ফুৰিবলৈ জানো মন যায় আইঐ পেটত কি সোমালে হয় এনেকুৱা জোৰকে বিষাইছে লেটিনলৈ নেপামগে এতিয়া মই চিঙৰাটো যিমান গৰম আছিলে পেটটো দেখোন তাতকৈ বেছি গৰম হৈ যোৱা গতে লাগিছে কোনোবাই চিঙৰাটোতে যাদু মন্ত্ৰ কৰি দিয়া নাইতো কোন ক'ত আছ মায়ে মৰিব লৈছো ধৰি মোক সৌপোনা নাই আপোনাৰ সৌপোনা নাই নি ক'ত থাকিব মৰা ল'ৰা ঘৰত থকা ধৰ্মই নাই সেইটো ভাগ বৈ তিয়নিখন ওলাই দেচোন পেটি গোটেই মেখেলা যাবগৈ এতিয়া মোক ৰাতিপুৱা গালি দিয়া মছলা হাতে পাইছে এতিয়া মই তিয়নি মেখেলা ওলাই নিদিলে নহয় আনিছো ৰ'ব যাওক পটাপট লেটিনলৈ যাওক লেটিনলৈ নিয়াত টিংটোত পানী এটিং ভৰাই দেচোন ৰাতিপুৱাই ভৰাই থৈছো মই আকৌ ঘৰৰ বাকীবোৰ মানুহৰ গতে নহয় নিজে গৈ মেলি আজৰি হোৱাৰ পিছত টিংটো খালীকে পেলাই থৈ দিবলৈ সদায় ভৰাই থওঁ মই আৰু মোক কোনোবাই মেডিকেলৰ পৰা পিল এটা আনি দেগে হাগু লাগিছে পেটটো বিষাইছে ইফালে বমি কৰো লাগিছে দেখোন এতিয়া কি কৰো এদিন গ'লেই বোলে তোমাৰ নাই কমেও কমচে কম 500মান টকা এটা দিয়েই বোলে কি কোৱা হে 500 টকা এদিন গৈ দিলেই তেতিয়াহ'লে মোক ইমান দিনৰ পৰা কোনেও নক'লে যে আজিও যেনে তেনেহে আহিছোঁ এজনীয়ে আহিবলৈ নিদিয়ে বুজিছা ইটো কৰ হে তামোল পা হে আমুকটো কৰ নক'বা বুজিছা যেনে তেনে কাম চাম কৰি ওলাই আহিছোঁ ৱা কেলে
আজি মহিলা পাৰ্টিটো গৈছিলে নহয় দলে বলে ওলাই আমাৰ ননমাক গৈছিলে তাইহে খবৰটো দিছেহি মোক তোমালোকৰ জনী নপঠিয়ালা নি আমাৰ সেই ভেলেঙীজনী ক'ত এইবোৰত আগভাগ ল'ব লোককো যাবলৈ নিদিয়ে নিজেও নাযায় নাই ওলাই নাহে ঘৰৰ পৰা মোকো আহিবলৈ নিদিয়ে নহয় কি কয় জানা এইবোৰত ঘূৰি সময় নষ্ট কৰি থকাতকে ঘৰতে তামোলৰ পুলি এটাকে ৰুই থাকক পাণ এজোপাকে ৰুৱক কি শুনিবা তাইৰ কথা বান্ধৈ কথাটো মিছা নহয় তেতিয়াহ'লে ঐ পেটুৱা কাইলৈ এনেই কেইটা বজাত যাব লাগিব মাষ্টৰ পুতেকৰ কাৰণে ভোট খুজিবলৈ ৰাতিপুৱা কাটা কাটি 9 PM ত ওলাই যাব 9 AM বুলি ক PM বুলি ক'লে ৰাতিহে হ'ব 9 AM নে ৰাতিপুৱা ইংলিছ কেইটা নতুনকে শিকিছো যে সেইকাৰণে অকণমান খেলি মেলি লাগি গৈছে ভুল হ'লে শিকাই দিবলৈ তই আছইচোন ভোট দিয়া পইচা চিনাত ভোট দিয়া পইচা চিনাত ভোট দি মাষ্টৰ পুতেকক জিকাই দিয়ক বৈ বান্ধৈ দেখিলা কেনেকুৱা কপাল ডাঙৰ ল'ৰা এই পেটুৱাটো কেনেকে বাইকৰ পিছত উঠি পইচাই চইচাই ৰুই ফুৰিছে কালিলৈকে কি আছিলে বাৰু তাৰ হাতত একো এটা নাছিলে আজি পইচা গোটেই তাকেহে ই দেখোন গোটেইটো এমাহতে ৰজাটো গোটেই হৈ থাকিলে চোৱা পাটনাৰ মই যি কৈছো একদম ভালৰ কাৰণে কৈছো কিন্তু মই অকল মোৰ কাৰণে চিন্তা কৰা নাই দুইটাৰ কাৰণে চিন্তা কৰিছো তুমি মোৰ কাৰণে চিন্তা কৰিছা যেন লগা নাই বে তুমি অকল নিজৰ কথাকে ভাবি আছা কালিৰ পৰা একেখিনি কথাকে কৈ আছা আৰে মই কি ভুল কথা কৈছো তুমি নিজে ভাবি চোৱাচোন অকণমান ঠাণ্ডা মগজে এনেকুৱা ইলেকশ্যনৰ বতৰটো কোনোবাই ছোৱালীৰ কাৰণে মাথা মাৰি থাকে নেকি ইমান সোনকালে পাহৰিলানে এটা সময়ত আমাক মানুহে পইচা নথকা দেউলীয়া বুলি কিমান হাঁহিছিলে এইকেইটা দিন একদম গল্ডেন চান্স বুজিছা পইচা বনাব লাগে পাটনাৰ হাতৰ পৰা ওলাই গ'ল মানে এটা সুবিধা গ'ল আৰু পইচাও যাবগৈ লগতে ছোৱালীৰ কাৰণে মাথা পিছত মাৰিবা পইচা থাকিলে তোমাৰ তেনেকুৱা ছোৱালী 10 জনী আহিব আবে পাটনাৰ তাই মাকে ইলেকশ্যন খেলিছে কিমান বাৰ ক'ব লাগিব আৰু তোমাক মই তাইৰ বয়ফ্ৰেণ্ডটো হৈ অকণমান সহায় কৰি দিব নোৱাৰিলে তাইৰ লগত মোৰ ইলেকশ্যনটো থাকিবগৈ জানো কোৱাচোন তুমি আৰু কি সিহঁতৰ পইচা নাই নেকি তুমি অকল পইচা কৰি নাথাকিবাচোন মাকে জিকিলে 10টোৰ ৰুমত গোটেইবোৰ পইচা মানে আধা আধি মোৰেই হ'ব বুলি ধৰি লোৱা যি দেখিছো এইকেইদিন তোমাৰ লগত কথা পতাটোৱে বেকাৰ এইটো লওক মুখখন ভালকে আৰু খালি এঘুটামান খায়ো দিয়ক নেমু পানী বনাই দিছো নেমু পানী নোহোৱা হ'লেও হয় খালি পানী কণ দিলেও হ'লহেঁতেন যা বমিখিনি ওচৰত ৰৈ থাকিবি দেখিলে তই ঘিণ কৰিবি সৌ পোনা আহিলে নে নাই অহা ফোন কৰিছিলো ফোনটো কিবা ৱেটিং বুলিহে কৈ আছে অথনিৰ পৰা কাৰ লগত কথা পাতি থাকে জানো ডাঙৰটো আহিলে ডাঙৰ পোনা আহিলে যদি তাকে ক এইফালে কোৰখনে পানী এটিঙে লৈ আনিবলৈ এইটো নাৰায়ণ নহয়নে আমাৰ ডেকা ল'ৰা বহুত দিনৰ মূৰত দেখিলো দেই আৰু কি কথা আজি সুধা কাপটোহে ওলালি যে প্লেটখন কলৈ গ'ল লগত থকা হে কি কাপ প্লেটৰ কথা কৈছে দতি সত্য আৰু তই সদায় একেলগতে ঘূৰি নোপোৱা জানো তই যদি কাপ সি হ'ল প্লেট তই যদি কলম সি হ'ল সাফৰখন সেইকাৰণে সুধিছো অকল প্লেটখন নানিলি নেকি বুলি নাই দতি সি তাৰ ভাগে কৰি আছে মই মোৰ ভাগে কৰি আছো ক'তনো সদায় একেলগতে ঘূৰি ফুৰিলে হ'ব বহক দতি যাওঁ মোৰ কাৰণে পাৰ্টি মানুহখিনি 2 ঘণ্টামানৰ পৰা ৰখি আছে বুজিছে এটা আহিবলৈ নিদিয়ে নহয় তাৰ লগত লাগি থাকোঁতে দেৰি হ'ল মিছামিছি কপালখন একেবাৰে থুপ খুৱাই আহিছে খঙত আঁতৰৰ পৰা দেখি পাইছো ধুনীয়াকে ক'বও নোৱাৰি ইলেকশ্যনৰ দিন তাতে ডেকা ল'ৰা কোনে ক'ত কি কথাত কাজিয়া লাগি আহে নেলাগে বে কাৰো সহায় নেলাগে আজিয়ে শপত খালো যেতিয়ালৈকে নিজে স্কুটি বা বাইক কিবা এখন কিনিবলৈ নোৱাৰো তেতিয়ালৈকে কাৰো স্কুটি বাইকৰ পিছত নুঠো সত্য অকণমান আগত দেখোন তোৰ লগতো পাৰ হৈ গ'ল তই আকৌ ক'ত ৰখি আছিলি অকলে খোজকাঢ়ি ভূ ভৰাই আহি আছ যে দুপৰীয়াখন মোক নক'ব বে সেইডালৰ কথা চিনি পাই গলো দতি আজিয়ে ভালকে চিনি পাই গলো কোন কাৰ বিপদৰ বন্ধু চাই ল'ম সময় আহিব ময়ো চাই ল'ম বে কি কলি নাৰায়ণে আজি মোক দেখুৱাই দিলে বে দতি ই মোৰ কিমানৰ বন্ধু কথা গুৰি কৰবাত সিহঁত দুটা একেলগতে আহি আছিলে চাগে বুজিছ দুইটাই ৰাস্তাতে কাজিয়া লাগি সত্যক চাগে নমাই থৈ আহিলে মোৰ তেনেকুৱা লাগিছে সত্যদাক দেখি সেইকাৰণে নাৰায়ণদা যোৱা অকণমান পিছতে সত্যদা খোজকাঢ়ি আহি আছে দেখিছ এই ইলেকশ্যনডালে দুইটাকে কেনেকে ভাগ কৰি পেলালে কি কলি সঁচা কথা কৈছো মই কি সঁচা কথাডাল কলি তই দেখোন আজি ৰাতিপুৱাৰ পৰা মোৰ লগত অকল জুজু কৰি আছ কথাটো কি ইমান ডাঙৰ বদনাম এটা দিলি যে তই মোক এতিয়া ঘপককে বদনাম দিয়া নাই যেতিয়া আপুনি পাকঘৰত কথাটো কৈ আছিলে মই নিজৰ কাণে শুনিছো সৌপোনা তই যি খা কথা কৈছ ৰাতিপুৱা ভাতত বিষ মিলাই দিবলৈ বৌৰে দেখোন তোৰ লগত কাজিয়া লাগি ৰুমতে সোমাই থাকিলে নবনালে নহয় তাই ভাত মইহে বনাইছিলো তাৰপিছত দেখোন সেইবোৰ ভাত তইও খাইছিলি
কিবা এটা মিহলি কৰি দিছিলোৱে যদি তোৰ কেলে একো নহ'ল তোৰ হ'ব লাগিছিলে কিবা এটা তহঁতবোৰ যে আৰু কিনো হুলস্থুল কৰি আছ হয় কাণৰ কাষতে টোপনি ধৰিছে পেটটো অকণমান আৰাম পাইছোঁ শুবলৈ দেচোন লাহেকে চাওকচোন মা সৌপোনাই মোক ইমান ডাঙৰ বদনাম এটা দিছে মই হেনো আপোনাক ভাতত কিবা এটা মিহলি কৰি খোৱালোঁ আপুনি জানো তাৰ পৰা আহি ঘৰত কিবা এটা খাইছিলেহি ঐ মেথা গমমূৰীয়া ল'ৰা কি অলপ ভুল বকিয়াছ তই অথনিৰ পৰা ঘৰত দেখা দেখি নাই বৌয়ে খঙত কৈছিলে যেনিবা কিবা এটা সেই হাকে তইনো ইমান বেয়াকে ভাবি ল'ব লাগেনে শুনিলি এতিয়া মায়ে কি ক'লে অথনিৰ পৰা বৌয়ে মোক আলপৈচান ধৰি আছিলে মোৰ বেলেগ একো হোৱা নাই গেছ হৈছে গেছ সৌ কথাবোৰকে সিহঁতে ডাঙৰ কৰি পেলাব যা বাহিৰলৈ শুবলৈ দে মোক অকণমান শান্তিকে